ডিব্ৰুগড় আদিত্য ডায়েগনষ্টিক্স এণ্ড হস্পিটেলৰ সহযোগত অগপ দুলীয়াজান সমষ্টি সমিতিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ 4 শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন। যোৱা কিছুদিনৰ পূৰ্বে বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে মথৰি ভাঙি টেঙাখাটৰ এক বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰে, যাৰ ফলত এইসকল বানপীড়িত ৰাইজৰ মাজত সততে দেখা দিয়া যিকোনো ধৰণৰ ৰোগৰ প্ৰতিকাৰৰ বাবে অগপ দুলীয়াজান সমষ্টি সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ অন্যতম আগশাৰীৰ নামজ্বলা চিকিৎসা সেৱা প্ৰতিষ্ঠান ডিব্ৰুগড় আদিত্য ডায়েগনষ্টিক্স এণ্ড হস্পিটেলৰ দ্বাৰা এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। টেঙাখাট নখঙিয়াত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ একাডেমীত অনুষ্ঠিত কৰা এই শিবিৰত ডিব্ৰুগড়ৰ আদিত্য ডায়েগনষ্টিক্স এণ্ড হস্পিটেল আৰু আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ উপ অধীক্ষক কমল বৰাৰ নেতৃত্বত অহা ফিজিঅ'থেৰাপিষ্ট, GNM নাৰ্ছ আৰু ECG টেকনিচিয়ানৰ অভিজ্ঞ দলে প্ৰথমে ৰোগীসকলৰ তেজৰ শৰ্কৰা, ব্লাড প্ৰেছাৰ আৰু ECG কৰাৰ পিছত বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ইয়েংগাহা ৰুমান, ডাক্তৰ থাৰুণ, ডাক্তৰ প্লাৱন কোঁৱৰ, ডাক্তৰ প্ৰেৰণা আগৰৱাল, ডাক্তৰ সুমন নেৱাৰ আৰু ডাক্তৰ সাদিকা বৰ্মনৰ উপৰিও টেঙাখাট আদৰ্শ চিকিৎসালয়ৰ ডাক্তৰ মুহিবুৰ ৰহমান আৰু ডাক্তৰ চম্পক কুমাৰ দত্তই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় বিধান দিয়াৰ লগতে ঔষধো প্ৰদান কৰে। আমাৰ দুলীয়াজান সমষ্টিৰ প্ৰেচিডেণ্ট তুলতুল হুছেইন ডাঙৰীয়াই আমাৰ আদিত্য সঞ্চালক প্ৰধান নিৰ্মল কুমাৰ, চিকিৎসক নিৰ্মল কুমাৰ চাহিৱালা, চিকিৎসক সিদ্ধাৰ্থ চাহিৱালা, চিকিৎসক শশী চাহিৱালাৰ ওচৰত গৈছিল আজি কিছুদিনৰ পূৰ্বে, আৰু তেখেতে গৈ পেলাই বহু এনেকৈ পানী ফ্লাড এৰিয়াত এইটো যেনেকৈ এইটো টেঙাখাট এৰিয়া বহুত ভিতৰ এৰিয়াত তেখেতে ক'লে যে ইয়াত বাঢ়নী পানীৰ ফলত ইয়াত বহু মানুহ বেমাৰী হৈছে আৰু বহু মানুহ চিকিৎসাৰ অভাৱত তেখেতসকলে চিকিৎসাৰ অভাৱ ভুগি আছে। সেয়েহে ইয়াত এটা বিনামূলীয়া চিকিৎসা শিবিৰ দিয়াটো যথেষ্ট ভাল হ'ব। তেখেতৰ নিমন্ত্ৰণ মৰ্মে আমি আজি আহি টেঙাখাট নখঙীয়া স্কুলত উপস্থিত হৈছোঁ আৰু তেখেতে দুলীয়াজান শাখাৰ সমষ্টিৰ প্ৰেচিডেণ্ট তুলতুল হুছেইন ডাঙৰীয়াৰ লগতে এই সমষ্টিৰ অসম গণ পৰিষদৰ বিভিন্ন কৰ্মকৰ্তাই আমাক ইয়াত সহযোগ কৰিছে এই বিনামূলীয়া চিকিৎসাৰ ক্ষেত্ৰত, আৰু ইয়াত বহু ৰাইজে আহি পেলাই ইয়াত আমাৰ চিকিৎসা সেৱা পাইছে। আৰু ইয়াত আমাৰ আহিছে মেডিচিন বিভাগৰ 2জন ডক্তৰ আহিছে, স্কিনৰ আহিছে, অৰ্থপেডিক্স আহিছে, ফিজিঅ'থেৰাপি আহিছে, সকলোৱে ইয়াত আমাৰ বহু চিকিৎসা সেৱা আগবঢ়াই চিকিৎসা পাইছে। আৰু ইয়াত আমাৰ ফিজিঅ'থেৰাপি বিভাগৰ বহু ইলেক্ট্ৰনিক ট্ৰিটমেণ্ট কৰা হৈছে, যাৰ কাৰণে বহুকেইজনে ইয়াত তেখেতবিলাকে ইয়াতে উপশম পাইছে। আৰু সেয়ে নহয়, আমাৰ ইয়াত টেষ্ট কৰা হৈছে, ব্লাড চুগাৰ কৰা হৈছে, BP চোৱা হৈছে, এনেধৰণে বিভিন্ন ৰোগৰো কিছু চোৱা হৈছে, ECG কৰা হৈছে, কৰি মেলি প্ৰায় 500ৰো অধিক চিকিৎসা ইয়াত প্ৰদান কৰা হৈছে, ৰোগীক দেখুওৱা হৈছে। সেয়েহে আমি ইয়াত প্ৰেছ মিডিয়াসকলেও আমাক বহুত সহায় কৰিছে। তাৰ উপৰিও আমাৰ এই চিকিৎসা শিবিৰটোত MLA গুণাখন বৰুৱাদেৱেও আহি আমাক যথেষ্ট উৎসাহ জনাইছে। ইয়াৰ যিসকল ৰাইজ আৰু গণ পৰিষদৰ কৰ্মী আমাক ইয়াত সহযোগ কৰাৰ কাৰণে বহুত আমি উপকৃত হৈছোঁ। আৰু এনেধৰণে অকল ইয়াতে আমি এই স্বাস্থ্য শিবিৰ পাতি আমি থকা নাই, আমি অসম ধৰক লখিমপুৰ, ধেমাজি, চিলাপথাৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় বহু ঠাইত আমি এনেকৈ বিভিন্ন যেতিয়া ভিতৰুৱা ৰোগীসকল যেতিয়া আক্ৰান্ত হয়, যিসকল উচ্চ চিকিৎসাৰ কাৰণে ডিব্ৰুগড় যাব নোৱাৰে, সেইসকল ৰোগীক আমি সম্পূৰ্ণৰূপে চিকিৎসা আগবঢ়াই আহিছোঁ, মেডিচিন দিছোঁ। আৰু এনেকৈও পিছলৈও আমি এনেকৈ দুৰ্গত ৰাইজৰ মাজত আমি সহায় সহযোগ, চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগ
আগবঢ়াই যাম। ইয়াৰ মাজতে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, অগপ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰবীণ দিহিঙীয়াকে ধৰি অগপৰ বহুকেইজন নেতা উপস্থিত হৈ বানপীড়িত ৰাইজৰ হকে এনেদৰে স্বাস্থ্য পৰীক্ষা সেৱা আগবঢ়োৱাৰ বাবে আদিত্য ডায়েগনষ্টিক্স এণ্ড হস্পিটেলৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰা প্ৰতিষ্ঠানসমূহক ধন্যবাদ জ্ঞাপন কৰে। যোৱা মাহত ঘুমতালত বুৰিডিঙৰ প্ৰবল গৰাখহনীয়াই ইয়াৰ মথাউৰিটো ভাঙি দিছিল। এই অঞ্চলৰ প্ৰায় 10-12খন গাঁৱৰ ৰাইজ ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল, প্ৰভাৱিত হৈছিল। ৰাইজসকলৰ বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হৈছিল। তো তেনে কাৰণতে অসম গণ পৰিষদ দুলিয়াজান বিধানসভা সমষ্টি সমিতিয়ে ডিব্ৰুগড়ৰ আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ সহযোগত আজি এই অঞ্চলত এটা হেল্থ কেম্প আয়োজন কৰিছে। শ্বহীদ কুশল কোঁৱৰ নামৰ একাডেমী যিখন আছে, একাডেমীত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰায় 20গৰাকী চিকিৎসক, বিভিন্ন বিভাগৰ 20গৰাকী চিকিৎসক আহিছে। ৰাইজৰ যথেষ্ট সঁহাৰি খুব সন্তোষজনক। 500তকৈ অধিক লোকে ইতিমধ্যে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁলোকে বিনামূলীয়া চিকিৎসা গ্ৰহণ কৰিছে। আৰু ডিব্ৰুগড় ড্ৰাগ এছ'চিয়েশ্যন, তাৰপিছতে বিভিন্ন ফাৰ্মাচিউটিকেল কেইবাটাও অনুষ্ঠানে বিনামূলীয়াকৈ দৰৱ যোগান ধৰিছে। যথেষ্ট দৰৱবোৰ, বিভিন্ন ধৰণৰ দৰৱবোৰ যোগান ধৰা হৈছে। ৰাইজে বিনামূলীয়াকৈ চিকিৎসা কৰিব পাৰিছে, বিনামূলীয়াকৈ দৰৱো পাইছে। যথেষ্ট উৎসাহেৰে ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰথমতে মই অসম গণ পৰিষদ দুলিয়াজান বিধানসভা সমষ্টিক ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডাক্তৰ নিৰ্মল ছায়লা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আজি গোটেই অনুষ্ঠানত তদাৰক কৰিছে কমল বৰা ডাঙৰীয়া, তেখেত ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আদিত্য নাৰ্ছিং হোমৰ। গতিকে এই ব্যৱস্থাই এই অঞ্চলৰ ৰাইজক যথেষ্ট উপকৃত কৰিছে আৰু এটা গণসংযোগো ইয়াৰ পৰা হৈছে আৰু ৰাইজ উপকৃত হৈছে। ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ অগপ দুলিয়াজান সমষ্টিৰ সভাপতি তুলতুল হুছেইন, যাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত আদিত্য ডায়েগনষ্টিক্স এণ্ড হস্পিটেল আৰু আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ চিকিৎসক আৰু পেৰামেডিকেলৰ দল, টেঙাখাত আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকে 4 শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে টিংৰাই চাৰিআলিৰ ফাৰ্মাচীসমূহৰ কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ GMRI ফাৰ্মা, ডিব্ৰুগড় মেডিচিন ডিলাৰ এছ'চিয়েশ্যন আৰু মাৰ্ঘেৰিটাৰ ৰুমি ফাৰ্মাই যোগান ধৰা ঔষধসমূহ বিতৰণ কৰি শিবিৰটো সফল কৰি তোলাত কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এনেদৰে কয়। হয়, এইটো এটা খুব আনন্দ বিষয়। আৰু আমি আজি যিটো আমাৰ টেঙাখাত নৰসিংহীয়াৰ শ্বহীদ কুশল কোঁৱৰ একাডেমী স্কুলখনত বাঢ়নী পানীৰ যিটো আপোনাৰ প্লাবিত হৈছিল গোটেই অঞ্চলটোত ঘুমতাল এলেকাত, আৰু তাৰ বাবে মানুহৰ যথেষ্ট বেমাৰ আজাৰ, স্বাস্থ্য ক্ষতি হৈছিল। ইয়াৰ বাবে আজি এটা মেডিকেল কেম্প ইয়াত দিয়া হৈছে। আৰু এই মেডিকেল কেম্পটো অসম গণ পৰিষদ দুলিয়াজান সমষ্টি সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় আদিত্য হস্পিটেলৰ সহযোগত আজি এটা বৃহত্তৰ টিম এটা আহিছে আদিত্য হস্পিটেলৰ পৰা। আৰু এই টিমটোত নেতৃত্ব দিছে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট কমল বৰা ডাঙৰীয়া। তেখেতৰ এই আজি কেইবাটাও ডিপাৰ্টমেণ্ট আহিছে, স্কিন স্পেচিয়েলিষ্টকে ধৰি ফিজিঅ'থেৰাপি টিম, মেডিচিনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আহিছে। আৰু এতিয়ালৈকে বিভিন্ন অঞ্চলৰ পৰা কেইবাশ ৰাইজ আহি ইয়াত চিকিৎসা সেৱা লৈছে আৰু বহু মানুহ এতিয়াও ৰৈ আছে চিকিৎসাৰ কাৰণে। আমি আদিত্য হস্পিটেলৰ গোটেই টিমটোক আজি আমি অসম গণ পৰিষদ জিলা সমিতিয়ে আজি আন্তৰিক ধন্যবাদ দিছোঁ। আৰু লগত যিসকলে আজি আমাক ফাৰ্মাচিষ্ট আহি সহায় কৰিছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইতিমধ্যে চাবুৱাৰ বিধায়ক পুনাকন ডাঙৰীয়াও আহি গোটেই ভিজিট কৰিছে আৰু তেওঁ চাইও খুব উৎফুল্লিত হৈছে, ভাল পাইছে। প্ৰত্যেকটো ৰাইজৰ লগতো মত বিনিময় কৰিছে। আৰু এই গোটেই কাৰ্যসূচীটোত দৰৱ বিনামূলীয়াভাৱে আমাক বিশেষভাৱে সহায় কৰিছে ৰুমি ফাৰ্মা মাৰ্ঘেৰিটা বৰগোলাই, ডিব্ৰুগড় মেডিচিন এছ'চিয়েশ্যন ডিলাৰ সভাপতি সম্পাদক, তেওঁলোকেও আমাক সহায় কৰিছে। আৰু ডিব্ৰুগড় GMRI ফাৰ্মা, তেওঁলোকে মেডিচিন দি আমাক যথেষ্ট সহায় কৰিছে। আৰু এই মেডিচিনখিনি আজি চিকিৎসা কৰাৰ লগে লগে যিখিনি পৰ্যাপ্ত পৰিমাণে আছে, যিখিনি দিব পৰা সেইখিনি মেডিচিন আজি সকলোকে দি উপকৃত কৰিছে। আৰু যিসকলে আজি আমাক সহায় কৰিছে বিশেষভাৱে শৰৎ কোঁৱৰ মালিকীস্বত্ব শ্বহীদ কুশল কোঁৱৰ একাডেমী স্কুল কৰ্তৃপক্ষ, মালিকপক্ষ, তেওঁলোকৰ ষ্টাফ সকলোৱে সহযোগ কৰি তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাক যিসকলে দৰৱ ডিষ্ট্ৰিবিউট কৰি সহায় কৰিছে টিংৰাই চাৰিআলিৰ পৰা আহি, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু গোটেই মেডিকেল টিমটোক পুনৰবাৰ আমি ধন্যবাদ জনোৱাৰ লগতে আমাক যিসকলে সহযোগ কৰিছে তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
এই ক্ষেত্ৰত কুশল কোঁৱৰ একাডেমীৰ স্বত্বাধিকাৰী শৰৎ কোঁৱৰ, প্ৰধান শিক্ষয়িত্ৰী দীপান্বিতা শইকীয়া কোঁৱৰ আৰু আন শিক্ষয়িত্ৰীসকল, সমাজসেৱক খাইৰুল খান আৰু অগপ দুলীয়াজান সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক হিৰণ্য সোণোৱাল উপস্থিত থাকি বিশেষভাৱে সহযোগিতা আগবঢ়ায়। আজি আমাৰ এই স্বাস্থ্য কেন্দ্ৰলৈ প্ৰায় আমাৰ টেঙাখাত অঞ্চলৰ 10খন গাঁৱৰ ৰাইজ আহিছে আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ আজি ছালৰ বিশেষজ্ঞ কিছুমান আহিছিলে আৰু আমাৰ মেডিচিন বিভাগৰো আহিছিলে, আমাৰ হাড়ৰ বিভাগৰো আহিছিলে, বিভিন্ন ধৰণৰ বিভাগৰ ডক্টৰবিলাক আহিছে আজি আৰু আমাৰ সম্পূৰ্ণ চিকিৎসাবিলাক আমাৰ আজি ৰাইজে কৰিছে আৰু বিনামূলীয়াকৈ আমাৰ যিমানবোৰ দৰৱ পাতি হৈছে ৰাইজে যিমানখিনি দৰকাৰ হৈছে আজি সকলোবোৰ পাইছে। আমাৰ আজি মানে এতিয়ালৈকে প্ৰায় বহুখিনি 10খন গাঁৱৰ ৰাইজৰ অলৰেডি চিকিৎসা হৈ গৈছে আৰু এতিয়াও আমাৰ হাতত বহুত মেডিচিন এতিয়াও বাকী আছে। ৰাইজ আহি আছে, আমি যিমানখিনি পাৰোঁ আজি এইখিনি আগবঢ়াই আছোঁ আৰু এইখিনি সহায় সহযোগিতা কৰাৰ কাৰণে আমি আদিত্য নাৰ্ছিং হোমৰ কৰ্তৃপক্ষসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু আমাৰ দলৰ সভাপতি, অসম গণ পৰিষদ দলৰ সভাপতি তুলতুল হুছেইন ডাঙৰীয়াই ইয়াত মানে বিশেষভাৱে ভূমিকা লৈছে, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ আজি সভাপতি আহি যি আমাক আজি তেখেতলোকে আহি কেনে যি আমাক সাহস দিছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ বিধায়ক চাবুৱাৰ মাননীয় পুনাকণ বৰুৱা তেখেতো আহিছিলে, তো তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই সফল কৰাৰ কাৰণে আমাৰ টেঙাখাত অঞ্চলৰ ৰাইজকো আমি আজি ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ।